এনেকুৱা নহয় যে অকল মিয়া মানুহক এভিকশ্যন হৈছে, কিন্তু প্ৰতিবাদটো মিয়া মানুহখিনিয়ে কৰে। মিয়াৰ প্ৰতি আকৌ মৰম উপজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মিয়াক মৰম কৰিবলৈ আৰম্ভ কৰিছে মামাই। সকলো মিয়াই বোলে বাংলাদেশী নহয়। মামাৰ মিয়া প্ৰেমৰ আঁৰত BTC নিৰ্বাচন নেকি? ৭১ চনৰ আগত যিসকল আহিছে তাকতো অসমীয়াই আদৰিয়ে লৈছে, গতিকে আমাক বেয়া পাবলগীয়া কি আছে? আমিতো কোৰ্টতে এফিডেভিট দিছো যে ৭১ চনৰ আগত অহাখিনি ভাৰতীয়। আমিতো কাকো বেয়া ভবা নাই। হঠাৎ মিয়াৰ প্ৰতি সুৰ সলনি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পূৰ্বৰ দৰে যেন মিয়াৰ প্ৰতি কঠোৰ নহয় হিমন্ত বিশ্ব শৰ্মা। মিয়াক উদ্দেশ্যি কঠোৰ বাক্যবান কৰিবলৈ এৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে ভাল কথাখিনি ক'লে বেয়া পাব নালাগে। অসম জ্বলোৱা সৈয়দা হামিদৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ মিয়াৰ প্ৰতি প্ৰেম ভালপোৱা দেখুৱাই দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে ক'লে, মিয়াক বেয়া পোৱাৰ কথা নাই, মিয়াক আমিও মৰম কৰোঁ। মিয়াক মৰম কৰোঁ বাবেই নিযুত মইনাৰ দৰে আঁচনি দিছোঁ। মিয়াক মৰম কৰাত কোনো বাধা নাই। মইতো নিযুত মইনা দিছোঁ, মইতো অৰুণোদয় দিছোঁ, কিন্তু সকলোকে ভাল ৰাস্তা দেখুৱাটো আমাৰ দায়িত্ব। উচ্ছেদক লৈও মিয়াক যেন তেল মাৰিছে মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ মতে উচ্ছেদ কোনো মিয়া থকা ঠাইত হোৱা নাই, উচ্ছেদ ধুবুৰীত হোৱা নাই, কোনো চৰত হোৱা নাই। উচ্ছেদ হৈছে কেৱল বনভূমিতে, যাৰ দুখো এক প্ৰকাৰ কংগ্ৰেছলৈ ঠেলিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধুবুৰীতো এভিকশ্যন হোৱা নাই, গোৱালপাৰাতো হোৱা নাই, ফৰেষ্টতহে হৈছে, ৰেভিনিউটো ক'তো হোৱা নাই, চৰততো এভিকশ্যন হোৱা নাই। কোনোবা চৰত এভিকশ্যন হৈছে, কিন্তু ফৰেষ্টত যে আমি সোমাব নালাগে সেইটো চবেই শিকিব লাগে। এতিয়া অপেক্ষা নিৰ্বাচনলৈ। মামাৰ এই মৰমক মিয়াই বা কেনেকৈ লয় সেয়াহে ডাঙৰ প্ৰশ্ন। ব্যুৰো ৰিপৰ্ট, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।